মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি প্ৰথম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিত থকা লেসন নম্বৰ হৈছে 5 আৰু কিতাপৰ পেজ নম্বৰ হৈছে 104। ইয়াত এখন ধুনীয়া গল্প দি আছে। এইখন আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। গল্পখনৰ নাম কি? দা ফ্লুফি পাপ ফাইণ্ডছ এ বান। দা ফ্লুফি মানে হৈছে কোমল, পাপ মানে হৈছে এইটো হৈছে পাপ মানে কুকুৰৰ বাচ্চা, ফাইণ্ডছ মানে বিচাৰি পাইছে। কি বিচাৰি পাইছে? এ বান মানে হৈছে পাৰুটি বা বন। মানে এটা সৰু কোমল নোম থকা কুকুৰৰ বাচ্চাই এখন বান মানে হৈছে মানে বন বা পাৰুটি বিচাৰি পাইছে। তোমালোকে প্ৰথমে চোৱা, এ ফ্লুফি পাপ জাম্পছ আপ ফ্ৰম এ টাপ। এ ফ্লুফি পাপ মানে এটা সৰু কোমল নোম থকা কুকুৰৰ বাচ্চাই মানে এটা টাপৰ পৰা ওপৰত জঁপিয়াইছে। টাপ মানে হৈছে টাপ, আমি যে গা ধুওঁ এইটো হৈছে কি? এইটো হৈছে টাপ। হি হিয়াৰ্ছ এ ভেৰি ফানি চাউণ্ড। হি হিয়াৰ্ছ মানে তেওঁ শুনা পাইছে। কি শুনা পাইছে? এ ভেৰি ফানি চাউণ্ড মানে হৈছে শব্দ, মানে এটা ব্যংগাত্মক বা এটা হাঁহি ওলোৱা শব্দ শুনা পাইছে। হি ৰানছ আপ এণ্ড ডাউন। হি ৰানছ মানে তেওঁ দৌৰিছে। ক'ত দৌৰিছে? ওপৰত আৰু তলত দৌৰিছে। আপ এণ্ড ডাউন মানে ওপৰত আৰু তলত দৌৰিছে। ইন দ্য ছানি ইয়াৰ্ড। ইয়াৰ্ড মানে হৈছে চোতাল, মানে ৰ'দৰ চোতালত। হি চিজ এ টাইনি হোল নিয়াৰ এ হাট। হি চিজ মানে তেওঁ দেখা পাইছে। কি দেখা পাইছে? এ টাইনি হোল মানে এটা ক্ষুদ্ৰ ফুটা। তেওঁ এটা ক্ষুদ্ৰ ফুটা দেখা পাইছে। নিয়াৰ এ হাট মানে এটা জুপুৰি ঘৰৰ ওচৰত এটা সৰু মানে ফুটা দেখা পাইছে। তাৰপিছত হি স্নিফছ এণ্ড ডিগ এ মাডি হোল। হি স্নিফছ মানে তেওঁ শুঙিছে, এণ্ড ডিগ আৰু খান্দিছে। কি খান্দিছে? এ মাডি হোল এটা খাল খান্দিছে বা এটা ফুটা কৰিছে। উইথ এ ৱাক এণ্ড এ হাফ হি ৰানছ টু দ্য হাট মানে তেওঁ কষ্ট কৰি ঘৰৰ ভিতৰত মানে জুপুৰিটোৰ ভিতৰত সোমাইছে। ইনচাইড হি ফাইণ্ডছ এ কি আম্মি বান এণ্ড এ কাপ অফ মিল্ক আণ্ডাৰ দ্য বেড। ইনচাইড মানে হৈছে ভিতৰত। হি ফাইণ্ডছ এ আম্মি বান। হি ফাইণ্ডছ তেওঁ বিচাৰি পাইছে। কি বিচাৰি পাইছে? এ আম্মি বান এটা ধুনীয়া বন বিচাৰি পাইছে। এণ্ড এ কাপ অফ মিল্ক আৰু একাপ গাখীৰ বিচাৰি পাইছে। আণ্ডাৰ দ্য বেড মানে বিচনাৰ তলত মানে একাপ গাখীৰ বিচাৰি পাইছে আৰু এটা ধুনীয়া কি বান মানে হৈছে পাৰুটি বা বন বিচাৰি পাইছে। হি ড্ৰিংকছ দ্য মিল্ক এণ্ড নিবেলছ দ্য বান উইথ জয়। হি ড্ৰিংকছ দ্য মিল্ক মানে তেওঁ গাখীৰখিনি পি খাইছে। এণ্ড নিবেলছ আৰু কুটি কুটি খাইছে। কি খাইছে? দা বান মানে পাৰুটিখন বা বনখন কুটি কুটি খাইছে। উইথ জয় মানে আনন্দেৰে। আই লাভ দিছ বান মানে মই এই বানখন বা এই পাৰুটিখন বৰ ভাল পাইছোঁ, বৰ মানে টেষ্ট পাইছোঁ। চেজ দ্য পাপ মানে কুকুৰৰ বাচ্চাটোৱে কৈছে। নিয়াৰ বাই হিজ ফ্ৰেণ্ড ডিম্পি। নিয়াৰ বাই মানে হৈছে ওচৰতে। হিজ ফ্ৰেণ্ড মানে তেওঁৰ বন্ধু। ডিম্পি দ্য ইয়েলো ডাক মানে ডিম্পি নামৰ এটা হালধীয়া হাঁহে কি কৰিছে? কোৱাক্স মানে কোৱাক কৰি কান্দিছে। দ্য পাপছ টেইল উইগেলছ ইন জয়। দ্য পাপছ টেইল মানে কুকুৰৰ বাচ্চাৰ নেজটো কি উইগেলছ ইন জয় মানে আনন্দতে নাচা আৰম্ভ কৰিছে। হি জুমছ টু হিজ ফ্ৰেণ্ড মানে তেওঁ তেওঁৰ বন্ধুৰ ওচৰলৈ দৌৰ মাৰিছে। আণ্ডাৰ দ্য ছান মানে হৈছে ৰ'দত। বোথ অফ দেম প্লে সিহঁতৰ দুয়োজনে মানে খেলা আৰম্ভ কৰিছে। ফুল অফ ফান মানে খুব মস্তিত বা খুব আনন্দত দুয়োজনে ৰ'দত খেলা আৰম্ভ কৰিছে। তাৰপিছত তোমালোকে নাম্বাৰ 11 কি কৈছে? লুক এট দ্য পিকচাৰ্ছ এণ্ড চে দ্য নেমছ মানে তোমালোকে ছবিবোৰ চাই নামবোৰ ক'ব লাগিব। এইটো হৈছে কি? পাপ মানে কুকুৰৰ বাচ্চা। এইটো হৈছে কাপ আৰু এইটো হৈছে টাপ। টাপত আমি কি কৰোঁ? গা ধুওঁ। তাৰপিছত এইখন হৈছে বান। তোমালোকে বান বুজি পোৱা? এইটো হৈছে ডাক মানে হাঁহ। এইটো হৈছে ছান আৰু এইটো হৈছে কি? হাট মানে জুপুৰি ঘৰ। পাপ
কাপ টাপ বান ডাক চান হাত তোমালোকে এইবোৰ এনেকৈ পঢ়িবা তাৰ পিছত নাম্বাৰ 12 তোমালোকে চোৱা এইবোৰ তোমালোকে পঢ়িব লাগিব এইটো হৈছে কি জাম্পস তোমালোকে ইউ উচ্চাৰণত গুৰুত্ব দিবা এইটো হৈছে কি জাম্পস তাৰ পিছত এইটো হৈছে ফান এফ ইউ এন কি হয় ফান ইউ উচ্চাৰণটো মাজত হৈছে ফান ফান মানে হৈছে মানে ধেমালি আৰু জাম্পস মানে হৈছে জপিওৱা তাৰ পিছত এইটো হৈছে আপ ইয়াত ইউৰ উচ্চাৰণ আগফালে হৈছে আপ আপ মানে হৈছে ওপৰত তাৰ পিছত ৰানস মানে দৌৰা এইটো হৈছে পাপ পাপ মানে হৈছে কি কুকুৰৰ বাচ্চা ইয়াত তোমালোকে চোৱা ইউৰ উচ্চাৰণ কত হৈছে মাজত হৈছে পাপ তাৰ পিছত এইটো হৈছে কি হাফ এইটো হৈছে হাট এইটো হৈছে কাপ এইটো হৈছে টাপ এইটো বান ডাক চান মুড আন্ডাৰ ফ্লফি মুডি তোমালোকে এইবোৰৰ অৰ্থ নাজানিলেও হ'ব তোমালোকে এনে পঢ়িবা এইটো হৈছে জাম্পস এইটো হৈছে ফান আপ ৰানস পাপ হাফ এইটো হৈছে হাট কাপ টাপ এইটো হৈছে বান ডাক চান এইটো হৈছে মাট আন্ডাৰ ফ্লফি এইটো হৈছে মাডি তোমালোকে এইবোৰ এনেকৈ পঢ়িবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে প্ৰথম শ্ৰেণীৰ ইংৰাজী অসমীয়া আৰু গণিতৰ বাকিবোৰ ভিডিঅ' যদি এতিয়াও চোৱা নাই তেনেহ'লে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দি আছে তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিঅ' চাবা থেংক ইউ